কৰিছে আমি মাত্ৰ বনাই মেলি ৰান্ধি মেলি খাবলৈ আহিছোঁ হয় নমস্কাৰ বাইদেউ নমস্কাৰ নমস্কাৰ আজি বাইদেউ কেনেকুৱা লাগিছে আজি ভাল লাগিছে 24 চনৰ ডিসেম্বৰ মাহৰ আমি লাষ্ট ডিসেম্বৰ নহলে আজি লাষ্ট ডিসেম্বৰ আমাৰ পলাশ গগৈ ছাৰৰ ঘৰত আজি আয়োজন কৰা হৈছে লাষ্ট ডিসেম্বৰ খানা এটা হয় তাকে খাবলৈ আহিছো হাঁহটো কটাটো আপুনিয়ে কৰিলে হাঁহ কটা মেলা মই কৰিলো আপোনাৰ এনে দীপক গড়গাঁও ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ ইংৰাজী নৱবৰ্ষৰ সকলোলৈকে আন্তৰিক শুভেচ্ছা যাচিলোঁ আজি মই বৰ্তমান উপস্থিত আছোঁ হাঁহচৰা মৰাণ গাঁৱত হাঁহচৰা মৰাণ গাঁৱতে আমাৰ IMCৰ চেয়াৰমেন ছাৰ পলাশ গগৈ ছাৰৰ ঘৰ আজি ঘৰত আজি ছাৰে আজি পিকনিকৰ সৰুকৈ এটা আয়োজন কৰিছে আজি পিকনিকৰ আয়োজনত আজি কিনো তেওঁ যোগাৰ কৰিছে তাকে মই আপোনালোকক দেখুৱাম আৰু ছাৰৰ এখন সৰু শাকনি বাৰী আছে শাকনি বাৰীখনকো শাকনি বাৰীখনো আপোনালোকক দেখুৱাম আৰু শাকনি বাৰীখনত তেওঁ কি ব্যৱহাৰ কৰিছে তেওঁৰ মুখৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকক দেখুৱাইছোঁ ছাৰৰ শাকনি বাৰীখন আৰু পোনে পোনে ছাৰৰ লগত আমি কথা পাতিম ছাৰ নমস্কাৰ নৱবৰ্ষৰ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা যাচিলোঁ আজি আপুনি যে পিকনিকৰ এটা সৰু আয়োজন কৰিছে তাত কেনেধৰণৰ মানে যোগাৰ কৰিছে অকণমান থুলমূলকৈ ক'ব লগতে আপোনাৰ শাকনি বাৰীখনো মই দেখুৱাম বুলি মানে ভাবিলোঁ আজি আমাৰ মানে কি যিসকল আমাৰ IMC এছ'চিয়েট আছে যিসকল এছ'চিয়েটসকলক মই তেখেতলোকক মাতিলোঁ যে আমি এটা বছৰৰ শেষত আমি এটা সৰুকৈ খানা এটা খাওঁ আৰু লগত কি হয় আমি যিটো 25 চন আমাৰ নতুন বছৰ আহি আছে 2025-25ৰ কাৰণে আমি যাতে এটা প্লেনিং বনাব পাৰোঁ সেইকাৰণে আমি তাকে এটা খানা খাই লৈছোঁ বছৰটো শেষত আৰু আমাৰ খানাটো দেখিছে হাঁহ মাংস বনি আছে আমাৰ বিজয়া বাইদেউ বনাইছে তাৰ পৰা ইয়াৰ পিছত ব্ৰইলাৰ আকৌ বনাম আৰু যিসকলে নাখায় তেওঁলোকৰ কাৰণেও আমাৰ বেলেগ ব্যৱস্থা আছে আমাৰ দাদাহঁতো বহি আছে আৰু লগতে মই এটা বস্তু কথা কৈছোঁ আপোনালোকক মই সময় নাপাওঁ শাকনি বাৰী বুলি কথা নাই কিন্তু মই যিকণ সময় পাওঁ আৰু দেউতাৰ লগত সৰু লাই শাক দুজোপামান ৰুইছোঁ আৰু কিবাকিবি আপোনালোকক তাকে অকণমান দেখুৱাইছোঁ কিন্তু তাৰ আগত মই প্ৰমোট কৰিছোঁ যে কি মই আমাৰ IMC হাৰ্বেল এগ্ৰ' গ্ৰ'থ বুষ্টাৰটো ইউজ কৰোঁ আৰু এইটো মই সপ্তাহত উইকলি 2বাৰ কৰোঁ আজি ছানডে নেক্সট ছানডেত মই এবাৰ মাৰোঁ তেনেকৈ কণ্টিনিউ 3বাৰ মাৰোঁ তাৰ পাছৰ পৰা মই ষ্টপ কৰি দেৰিকৈ মাৰোঁ কিন্তু তাকে মোৰ খুব ধুনীয়া আমাৰ মাটিটো যদিও খুব ধুনীয়াকৈ অলপ হৈছে আপোনালোকে চাওক এইটোখিনি দেখুৱাই এই টোটেল দেখুৱাই দিয়াচোন এইখিনি ধনিয়া লাই শাক সৰুকৈ কৰিছোঁ লাই শাক আছে এইফালেও আমাৰ লাই শাকখিনি বহুত ধুনীয়া হৈছে দেখিছেনে এইখিনি লাই শাকখিনি খুব ধুনীয়া হৈছে খুব ধুনীয়া লাই শাক আলু বেছি নাই 7জোপা 8জোপামান আছে 7জোপাতে খুব ধুনীয়া হৈছে কিন্তু আলু হৈছে তাৰ পৰা আৰু এটা বস্তু আছে এইটো দেখুৱাই দিয়াচোন এইটো মই গ্ৰ'থ বুষ্টাৰটো মাজে মাজে মাৰোঁ আমাৰ ইউনিক এটা প্ৰডাক্ট এইটো বেঙেনা হয় এটা একচুৱেলি এইটো মই নাহৰকটীয়াৰ পৰা আনিছিলোঁ আমাৰ এছ'চিয়েট সৌৰভ দত্ত দা ঘৰৰ পৰা আনিছিলোঁ এইটো খুব ধুনীয়া আৰু এটা অমিতা ৰুইছোঁ আৰু এইকেইজোপা লাই শাক খুব ধুনীয়া হৈছে খুব ধুনীয়া লাগিছে লাই শাককেইজোপা খুব ধুনীয়া হৈছে লাই শাককেইটা চব এইখিনি ইয়াত ধুনীয়া আছে আমাৰ মাটিটো খুব ঠেক সৰু জেগা আমাৰ ঘৰ দেখিছে বেছি হেৰি নহয় বেছি মানে ডাঙৰ নহয় সৰু জেগাতে মই যিকণ পাৰোঁ আৰু সময় ধনিয়া ওলাব পালেং ধুনীয়া হৈছে মাটিটো যদিও শুকান মানে ই ভাল হৈছে এইখিনিও পালেং খুব ধুনীয়া হৈছে আৰু এইখিনি এই ধনিয়াখিনি মই কৰিছোঁ ধনিয়াখিনি ভাল হৈছে বেছিদিন হোৱা নাই কিন্তু খুব ধুনীয়া হৈছে আৰু লাহেকৈ চব এইকেইটা বেঙেনা পুলি এইকেইটা মই নাৰ্চাৰীৰ পৰা আনিছিলোঁ আৰু তেখেতলোকে কৈছে যে কি এইটো বোলে চাপতে লাগে মানে খুব চাপতে লাগিব হয় নিশ্চয় চাপতে লাগিব এতিয়ালৈকে লাগিলে গম পাম আৰু লগত এটা ইউনিক বস্তু আমাৰ ঘৰত আছে আৰু এইটো মই খুব বহুত বস্তু ধুনীয়াকৈ পাওঁ চব মচন্দৰী বহুত ধুনীয়া হৈছে মান ধনিয়া এইটো পাতটো জোখত যথেষ্ট ডাঙৰ হৈছে আৰু এইটো মচন্দৰী পাতো বহুত ধুনীয়া ডাঙৰ পাত দেখিছে এইটো মান ধনিয়া চক খুব ধুনীয়া আৰু এইটো মচন্দৰী আৰু এইটো মই আমাৰ গ্ৰ'থ বুষ্টাৰে ব্যৱহাৰ কৰোঁ একচুৱেলি কেতিয়াবা দেউতাও মাৰে দেউতাইও এইটো প্ৰডাক্ট পাৰে আৰু এইটো মান ধনিয়াটো ডাঙৰ হৈছে দেই যথেষ্টখিনি ডাঙৰ হৈছে আৰু এইখিনি মান ধনিয়া আৰু এইটো মান ধনিয়া হৈছে ধুনীয়াকৈ আৰু শেষত মই এইটো কৈছোঁ আমাৰ যিটো হাৰ্বেল এগ্ৰ' গ্ৰ'থ বুষ্টাৰ আছে সকলোৱে মাৰক এইটো ব্যৱহাৰ কৰক আৰু তাৰ প্ৰডাকশ্যনটো খুব ধুনীয়া আৰু আনকো দিব পাৰিব নিজে ব্যৱহাৰ কৰিলেহে আনক দিব পাৰিব আৰু সেইকাৰণে মই নিজে ব্যৱহাৰ কৰিছোঁ
ব্যৱহাৰ কৰিছোঁ কাৰণে মই আপোনালোকক দেখুৱাব পাৰিছোঁ। আৰু আমাৰ পিকনিক হৈ আছে, আৰু আমাৰ দুজনমান এছ'চিয়েট আহিবলৈ আছে। আৰু সকলোৱে যাতে আমাৰ যিটো আহি থকা নতুন বছৰত যাতে আমি সকলো ধুনীয়াকৈ প্লেনিং লৈ আমি আমাৰ কামত যাতে আগবাঢ়ি যাব পাৰোঁ, তাকে কৈ মই ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ। ছাৰৰ সৰু শাকনি বাৰীখন মই আপোনালোকক দেখুৱালোঁ। লগতে আজি পিকনিকৰ যি আয়োজন হৈছে, ছাৰেতো আপোনালোকক থুলমূলকৈ ক'লেই কথাখিনি। মই এতিয়া পোনে পোনে গৈছোঁ। আমাৰ এছ'চিয়েট আমাৰ বিজয়া হাতী বৰুৱা বাইদেউ আছে। তেওঁ বৰ্তমান মেইন দায়িত্ব লৈ আছে। মানে কেলৈ সকলোৱে খাবৰ বাবে যি হাঁহ মাংস, ব্ৰইলাৰ, আৰু লগতে যিসকলে মানে আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টত বৰ্তমান বন্ধ হৈ আছে, সেইটোতো আপোনালোকে বুজিটো পাইছে কি হয়। সকলোৱে প্ৰিয়, মানে সকলোৱে প্ৰিয় বুলি কেলৈ কৈছোঁ, আপুনি যদি প্ৰায় 100% মানে এইটো প্ৰিয় বুলিয়ে কয়। আৰু সেইটো মই নক'লোঁ, আপোনালোকে বুজি পাইছে। ব'লকচোন বাইদেৱে আজি মানে কেনেকুৱা ধৰণৰ মানে কেনেকুৱাকৈ আজি খানাটোনো বনাইছে, হাঁহ মাংস কেনেকুৱা বনাইছে, অকণমান বাইদেউৰ মুখৰে অকণমান মই মানে এইটো জানিব বিচাৰিছোঁ। আৰু তেওঁ আজি এই পিকনিকলৈ আহি তেওঁ কেনেকুৱা এটা অনুভৱ হৈছে, সেইটো বিষয়েও মই তেওঁৰ মুখৰ পৰাই মই আপোনালোকক শুনাবলৈ চেষ্টা কৰিম। ব'লকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বাইদেউ। নমস্কাৰ। আজি বাইদেউ কেনেকুৱা লাগিছে? আজি ভাল লাগিছে। 24 চনৰ ডিচেম্বৰ মাহৰ আমি লাষ্ট ডিচেম্বৰ নহ'লে আজি লাষ্ট ডিচেম্বৰ বুলি আমি এটা প্ৰীতি ভোজ খাব লৈছোঁ। আমাৰ লিডাৰ IMC লিডাৰ পলাশজ্যোতি ছাৰৰ ঘৰত। তাকে ৰান্ধনিৰ দায়িত্ব পাইছোঁ। ৰান্ধনিৰ দায়িত্ব এতিয়া হাঁহ মাংস কোমোৰা বনাই আছোঁ। ইয়াত ধনিয়া বাচি আছোঁ তাৰ লগত দিবলৈ, আৰু ব্ৰইলাৰ আছে, লগতে গাহৰি মাংস আছে। মানে আজি আৰু 25 চনটো ধুনীয়াকৈ আদৰিম বুলি ভাবিছোঁ। এতিয়া বৰ্তমান আপুনি কি বনাই আছে? এতিয়া বৰ্তমান এয়া দেখুৱাই দিওঁ। এয়া উতলি আছে, ভক ভক কৰি আছে। হাঁহ মাংস কোমোৰা ৰাইজক খুৱাবলৈ বুলি ৰান্ধিছোঁ। আৰু খালি আয়োজন পলাশ ছাৰে কৰিছে, আমি মাত্ৰ বনাই মেলি ৰান্ধি মেলি খাবলৈ আহিছোঁ। হয়, তাকে আৰু আছে বনাইছোঁ, আৰু ব্ৰইলাৰ বনাবলৈ আছে, তাৰপৰা গাহৰি বনাবলৈ আছে। ঠেংবিলাক কিন্তু পলাশ ছাৰহঁতে পুৰি খালে। ধন্যবাদ বাইদেউ। ঠিক আছে। আৰু আমাৰ টংকেশ্বৰ ছাৰ আছে। ছাৰ আজি কেনেকুৱা লাগিছে? ছাৰ খুব ভাল লাগিছে। আজি আমাৰ পলাশ গগৈ ছাৰৰ ঘৰত আজি আয়োজন কৰা হৈছে ডিচেম্বৰ খানা এটা, তাকে খাবলৈ আহিছোঁ। হাঁহটো কটাটো আপুনিয়ে কৰিলে? হাঁহ কটা মেলা মই কৰিলোঁ। এটা কওকচোন ভিডিঅ'টো। আজি আমি যি 24 চন আজি বিদায় আমি দিম বুলি ভাবিছোঁ, আৰু 25 চনক আদৰিবৰ কাৰণে আজি আমি প্ৰীতি ভোজৰ আয়োজন কৰিছোঁ। ধন্যবাদ। গুড MC, হেপী নিউ ইয়েৰ।